আৰু এটা বাম্পাৰ ফোন দেখাইছো S21 Ultra 256GB হয় 12GB RAM ইন ডিসপ্লে ফিঙ্গারপ্রিন্ট লাগি আছে কার্ভ ডিসপ্লে হয় 5G ফোন একদম বাম্পার ক্যামেরা 100x জুম কৰি 100x জুম 77000 নালাগে 77000 ৰ তলত আধা কৰি দিলো 30000 আরে यार বতা 29000 ত পাই 5 পিস স্টক আছে ইয়া 5 পিস আছে 5 পিস আচ্ছা কিন্তু সব 500000 500000 এনেকুৱা অপচন আছে মোবাইলটো কিনি পিনে লৈ যাও এসপ্তাহত চলে ভাল লাগা নাই স্লো পাইছে হেং পাইছে সেই ফোনটো দি পিনে এটা বেলেগ সেই এমাউন্টতে এটা বেলেগ ফোন লৈ যাও কি কোৱা হিলো সিস্টেম আছে নতুন যদি লয় দাম কৈছো 30000 মান আহে তো যদি সেকেন্ড হ্যান্ড লয় এটা আইব আপোনালোকৰ 13900 টকা iPhone 13 একদম অৰিজিনাল কন্ডিশনত আছে সব চাব পাৰে ইয়া ব্যাটারি হেলথ চাব পাৰে কোনো বুস্টিং কৰা নাই তো 90% ব্যাটারি কন্ডিশন চাই লাগে কবাত হ'ব কবাত 20000 মান 20000 টাকা দৰকাৰ নাই 13500 টাকা দিয়ক ভাইয়া একটাও স্ক্র্যাচ নাই বিল বক্স গতে পাই যাব সব ফোনৰ কন্ডিশন একটাও স্ক্র্যাচ নাপায় আপোনালোকে একদম A1 কন্ডিশন আছে এই ফোনটো পাই যাব আপোনালোকে 33000 তাত যদি আপোনালোকে এবাৰ আহি মোবাইলৰ কন্ডিশন চাই নতুন লোৱাৰ প্ৰয়োজন নাই আচ্ছা পুৰা ইয়াৰ পৰা ইয়ালৈকে মোবাইল ভৰ্তি হৈছে বাকি জুবিন দা যেটো বিহু ঈদ হেকালৈকে দুটা আহি আছে তো কিবা অফাৰ ঈদৰ একদম স্পেশাল অফাৰ আচ্ছা যিকোনো 5G ফোন লওক 1000 টাকা ফ্ল্যাট ডিসকাউন্ট হয় যিকোনো 4G ফোন লওক 600 টাকা ফ্ল্যাট ডিসকাউন্ট আপোনাক যাওক তেল খৰচাও দি দিম কি কোৱা লৈ যাওক ফোন এইবিলাক একদম অৰিজিনাল কন্ডিশনত ডিসপ্লে সব ওকে আছে এই ইমান দোকান ভিডিও বনালো আজি ফার্স্ট টাইম শুনছো এনেকুৱা কথা হাই ফ্রেন্ডস ওয়েলকাম টু মাই চ্যানেল মিনমস ব্লগস আছা মিস আৰু এসেতে মলত কোন আছে চাওক আমাৰ জুবিন দা আৰু বৰ্তমান মই আছো আমাৰ জুবিন দা হাতৰ দোকানত মানে যিখন নতুনকৈ আমাৰ জুবিন দা হাতৰ মোবাইল দোকান তো এখন দোকানত আহি গলো তো কোৱা জুবিন দা আৰু আজি মানে জুবিন ব্লগছত নহয় আজি হৈছে আমাৰ জেকে মোবাইল শপ উইথ মিনময়স ব্লগ আছে মিস তো বলক কেনেকুৱা কি কালেকশন আছে মিনময় ভাই কলে যে আজি বহুত ঈদ আহি আছে বা লগতে বিহু আহি আছে কেনেকুৱা কি অফাৰ ৰাখিছো কি তো তাৰে ওপৰত ভাই এটা ভিডিও বনাব আহিছে তাক মই কোনো পইচা দি মাতা নাই যে মোৰ দোকানত ভিডিও বনাও একো নাই জাস্ট মোৰ লগৰ চলি গমে পাই তো সেই হিচাপত ভিডিও এটা বনাব আপোনালোকে কেনেকুৱা ষ্টক আছে চাই লওক যাতে আপোনালোকৰ সুবিধা হয় হয় মানে মোকো বহুতে খুদি আছিল বা ফোনো কৰি আছিল মেছেজত তো যেহেতু দোকান ওপেনিঙত আহিব নোৱাৰিলো তো সেইকাৰণে তুমি মাতিছিলা বাৰু কিবা বিশেষ প্ৰব্লেমৰ কাৰণে আহিব নোৱাৰিলো তো সেইকাৰণে ভাবছো আজি দেখাই দিও ধুনীয়াকৈ একবাৰ লগো কৰো তোমাক ঠিক আছে আহি যাবাই সোমাই ইয়া দেখিব হৈছে চাৰো হয় মোবাইল কি জুবিন দা সব মোবাইল ভৰ্তি কৰি দিছে দেখো মোবাইলৰ দোকানে যেহেতু তো মোবাইলে লাগবা লাগব মোবাইলে মেন আৰু আমাৰ একদম নতুনৰ কালেকশন বেছি নাই হয় নতুন 4-20 মান আছে হয় যিসকলে সেকেন্ড হ্যান্ড লব এই পছন্দ নহয় তেওঁলোকৰ কাৰণে 4-20 আচ্ছা 4-5 পিস থাকে বাকি বেছি ভাগে সেকেন্ড হ্যান্ড লয় কাৰণ আমাৰ তাত যদি আপোনালোকে এবাৰ আহি মোবাইলৰ কন্ডিশন চাই নতুন লোৱাৰ প্ৰয়োজন নাই মানে গৌৰৱ কৰি কোৱা নাই আপুনি চাই পছন্দ কৰিব নিজে গম পাব আহিলে কাৰণ আজি গোটাইখিনি মানে একফালৰ পৰা মানে গোটাইখিনি দেখাই যাম আপোনালোকক তো এসেতে পুৰা মডিফাই যদি কৰি দিছি দোকান মজা লাগা আছে কিন্তু আলটিমেট বনাইছা আৰু ইয়াতে এটা বহুত ভাল সুবিধা আছে আপোনাৰ পুৰণা ফোনটো আমাক দি পিনে তাৰে লগত আৰু অকনমান যি পইচা আহে সেখানে দি পিনে আপুনি নতুন ফোন এটা লৈ যাব পাৰে পইচা দিবৰ কাৰণে তো আপোনাৰ পুৰণা ফোনটো দিব আপোনাৰ পুৰণা ফোনটোৱে ডাউন পেমেন্ট হৈ যাব আৰু বাকি ফাইনেন্সত লৈ যাব পাৰিব মোবাইলটো আচ্ছা পুৰা ইয়াৰ পৰা ইয়ালৈকে মোবাইল ভৰ্তি হৈছে বাকি জুবিন দা এখিনি ষ্টক না আৰু ষ্টক আছে ষ্টক মানে ইয়াতকে বেছি আছে একেলগে আছে আচ্ছা এই বস্তু মানে 2-3 দিন মানত খালি হল যেহেতু গমে পাইছে ঈদ আহি আছে বহুত ঈদ লগতে আমাৰ বিহু আহি আছে তো মানুহে মোবাইল কিনি আছে ষ্টক আৰু আহিব গতিকে আৰু ইয়াৰেও ডাবল মোবাইল আছে সিঙ্গেল আমি ইয়াতে ডেমো ৰাখি থৈছো এটা ফোন ধৰক তো ইয়াৰে ডাবল আৰু ভিতৰত আছে 10-15-20 মান সেইকেইটো ওলোৱা নাই হলো মই দেখাই দিম চাই থাকক জুবিন দা ধৰি লওক মোৰ ভিডিওটো চাই কোনোবা এজন ইয়াতে কাস্টমাৰ আহিল মানে তেওঁক মানে একদম কম দামত এটা মোবাইল ফোন লাগে ধৰি লওক 2000-3000 টকাত এটা মোবাইল ফোন লাগে আৰু তো পাই যাব নেকি পাই যাব মানে কি হয় এটা কথা আপোনালোকক মই বুজাই দিছো যদি আপোনালোকে এটা ফোন 2000 টকাত পায় বা 3000 টকাত পায় কেতিয়াও নাভাবিব যে সেই ফোনটোত আপুনি সব অৰিজিনাল পাব তো তাৰে কিবা নহয় কিবা পাৰ্ট চেঞ্জ থাকিব যেনে মাদাৰবোৰ্ড ডিসপ্লে সিসি বোৰ্ড এইবিলাক যদি চেঞ্জ হৈ যায় তেতিয়া ফোনটোৰ দাম কমি যায় এটা মই সঁচা কথা কৈছো আমাৰ দোকানত ইমান কম দামী ফোন নাই বৰ্তমান কাৰণ 3000 টকা দি সেই মানুহে এটা ফোন লবা আহে যিটো মানুহৰ সক্ষম একেবাৰে কম এটা ভাল ফোন লবৰ কাৰণে তো 3000 টকা কিমান কষ্ট কৰি সেই উপাৰ্জন কৰে তো সেই 3000 টকাৰ এটা মোবাইল কিনি পিনে 2 মাহ চলাই পিনে যদি ফোনটো বেয়া হৈ যায় বেয়াটো হ'বই কাৰণ ডিসপ্লে মাদাৰবোৰ্ড চেঞ্জ থাকে তো তাত কিমান বেয়া লাগিব তো 3000 কিনাতকে আৰু 2000 টকা দি অলপ ভাল ফোন এটা কিনক 5500 টকা মানত আমাৰ তাত পৰা 5000 টকাৰ পৰা ভাল ফোন ষ্টাৰ্টিং হৈ যায় একো প্ৰবলেম নাই কিবা প্ৰবলেম হয় আমাৰ দোকানত লৈ আহিব ফোন বাকি জুবিন দা খানে 500,000 ত কি ফোন আহিব 500,000 ত ফোন মই দেখাই দিছো এইবিলাক ফোন 500,000 টকাত আহি যাব আচ্ছা কিন্তু সব 500,000 এইটো ফোন হৈছে Vivo Y15 আচ্ছা এইটো ফোন হৈছে Redmi Note 7 Pro এইটো ফোন হৈছে Oppo A31 কি এটা মোবাইলৰ কন্ডিশন চাও কিমান ধুনীয়া কন্ডিশন একদম নতুন বুলি ভাবি আৰু না কিয়া এটা সিল্কি আছে আপোনালোকে চাওক একো স্ক্র্যাচ চেছ নাই ফোন একদম হেতু হয় আছে ডিসপ্লে একদম অৰিজিনাল ডিসপ্লে হয় এটা ডুপ্লিকেট ডিসপ্লে নহয় এটো ফোন যদি এটা ডিসপ্লে সিসি বোর্ড মাদারবোর্ড এর কিবা কিবি চেঞ্জ থাকে তেতিয়া এই ফোনটো 3000 টাকাত আহি যায় তো সেই ফোনটো আমি কাস্টমাৰজনক জানি বুজি কিয় দিও নিদিও তো ভাল ফোন এটা লওক আপোনালোকে 5500 টাকা ভাল পাব 4GB RAM 64GB Redmi Note 7 Pro বহুত ডিমান্ডেড মডেল হয় এইবিলাক বা Oppo A31 এটা বহুত ভাল পাব চলাই পিনে একো প্ৰবলেম নাই এইবিলাক ফোনৰ চাব পাৰে
একদম ওকে হৈছে অৰিজিনেল ডিসপ্লে এটা দাগো না পাই স্ক্ৰিনত একদম চিকচিকিয়া হৈছে এইটো তো 4G হৈ গল বাকি 5G এনে 5G কম দামত 5G কম দামত আহে আমাৰ তাত 7000 টকাৰ পৰাও আহে আৰু যিখিনি 5G একদম কম ৰেঞ্জত থাকে তাতে এটা কন্ডিশন থাকে মই কৈ দিছো আপোনালোকক ফোনটোৰ অকমান স্ক্ৰেচ থাকিব পাৰে বা অলপ দাগি থাকিব পাৰে বা একদম সৰু সুৰা দুই এটা পাৰ্টস কেনেকুৱা হ'ব পাৰে যেনে বেক পেনেল চেঞ্জ থাকিব পাৰে বা ধৰক কিবা চাৰ্জিং স্পিকাৰ এনেকুৱা নৰ্মেল বস্তু চেঞ্জ থাকিব পাৰে তো আপোনালোকে এনেকুৱা কন্ডিশনৰ ফোন পাব এটো চাব পাৰে Realme 8 হয় এটো 5G ফোন হয় আচ্ছা আচ্ছা তো এটো Realme 8s হয় হা এনেকুৱা মডেল তো এটো চাব পাৰে এটো স্ক্ৰেচ আছে এইবিলাক দেখিব পাইছে আপোনালোকে তো স্ক্ৰেচৰ কাৰণে মানে এই ফোনটোৰ দাম কমি গৈছে মানে এই বেক পেনেলখন চেঞ্জ কৰা গৈছে একবাৰ দুই নম্বৰখনটো স্ক্ৰেচ পৰিছে এটো কিমান টকাত পাই যাব ফোন 7000 টকাত পাই যাব এতিয়া ধৰক কিছুমানৰ দাগ পছন্দ নহয় কিবা পছন্দ নহয় এটো কিন্তু 8GB ৰেমৰ ফোন এতিয়া যদি সেম ফোন লাগে আপোনালোকক অলপ বাজেটটো বাঢ়ি যায় তেতিয়া একদম A1 কন্ডিশনৰ ফোন আহি যাব এইবিলাক ফোন আপোনালোকে এইবিলাক ফোন 9500 টকাত পাই যাব 9500 টকা 9500 টকা আরে আলটিমেট মজা 8GB মেমরি একদম অরিজিনাল সব রানিং হয়েছে ফোন 9500 টাকাত যে এইটো ফোন দিয়াছা বাকি 10000 11000 তখন ভাল 5G ফোনে পাই যায় কিন্তু এটা কন্ডিশন আছে চাব আপোনালোকে এই ফোনটোৰ দাম 9500 10000 টকাত আপুনি যেটো 5G ফোন কিনিব এই কন্ডিশনত নাপায় ফোনটো আপুনি 8GB RAM নাপায় 10000 টকাত আপুনি 5G ফোনত পাব কিছুমান ফোনত পোকো ধৰক কিমান সার্ভিস ভাল নহয় মই কোৱা নাই যে পোকো বেয়া পোকোৰ দামী মডেলখিনি ভাল আছে তো আপুনি যদি 10000 টকাৰ এটা 5G ফোন লয় নতুন ফোন তার নেটওয়ার্ক ক্যাপাসিটি যেনেকুৱা হ'ব বা এই সেকেন্ড হ্যান্ডতে 10000 আপনি ভাবি চাওক নতুন এটা যদি 10000 হয় আপনি সেকেন্ড হ্যান্ড 10000 টকাত পাইছে আর সার্ভিস কেনেকুৱা হ'ব লাগিব তো কথাটো হ'ল ইয়াৰ যিটো নেটওয়ার্ক পাৱাৰ যিটো গিগাহাৰ্টছ নেটওয়ার্ক টানিব ইয়াৰ যিটো প্ৰসেসৰ ই যিমান ফাস্ট হ'ব ফোনটো তো সেই কোৱালিটিটো আপনি সেই 10000 টকাৰ নতুন ফোনটোত নাপায় গম পাইছে নে ইয়াতে 8GB RAM পাইছে কিমান ভাল প্ৰসেসৰ পাইছে তো এইটো ফোন যদি নতুন ল'ব যায় Realme এই ফোনটোৰ দাম বহুত আহে 20-22000 আহি যায় 8GB RAM ফোন এতিয়া বাৰু নাই ফোনটো বন্ধ হৈছে আজিৰ 2-1.5 বছৰ আগত আছিল তো 20000 মান আছিল এই ফোনটোৰ দাম এই ফোনটো আপনি আধা দামত পাইছে গতিকে এইটোৰ ফিচাৰ বহুত বেছি ভাল পাব আপনি 10000 টকা নতুনটো কিনি যেনেকুৱা পাব হেং মাৰব কিবা হ'ব এইটো কি প্ৰবলেম নহয় হেনেকুৱা সেইকাৰণে মানুহে 9000 টকাটো সেকেন্ড হ্যান্ড ফোন কিনে আইফোনৰ কি কালেকশন আছে আইফোনৰ কালেকশন মানে আমাৰ যেহেতু গমাই পাই অলপ গাঁৱলীয়া জায়গা বেছি আইফোন মানে মানুহে এটা ইমান ইউজ নকৰে আচ্ছা আচ্ছা লগা দুটা ইউজ কৰে বাৰু এনে কিমান ষ্টক আনা নাই কাৰণ ষ্টক আনিলে দোকানত বহি থাকে যদি কাৰোবাক লাগে যে 13 Pro Max লাগে 14 Pro Max লাগে আপোনালোকে জাস্ট এটা সৰু বুকিং এমাউন্ট দিব যেটা আইফোনৰ এমাউন্টটো বহুত হাই হৈ যায় সেই বুকিং এমাউন্টত আপোনালোকক যি মডেল লাগে A to Z যি মডেল লাগে সব আনি দিম বৰ্তমান আমাৰ তাত পাব আপোনালোকে আইফোন 13 আৰু 15 Pro Max বাকি কিমান দিনৰ ভিতৰত তুমি আনি দিব পাৰিবা মই আপনি আজি যদি বুকিং এটা দি দিয়ে বুকিং এটা আমি এসপ্তাহ 5 দিনৰ ভিতৰত সেই ফোনটো আনি দিম আৰু ফোনৰ এনেকুৱা নহয় যে ফোনৰ পৰা গ্যাৰান্টি থাকিব আপোনালোকক যদি 2 মাহৰ ওয়াৰেন্টি থকা ফোন লাগে 2 মাহৰ আনি দিম যদি 10 মাহৰ ওয়ারেন্টি থকা ফোন লাগে 10 মাহৰ আনি দিম আচ্ছা আচ্ছা এই ফোনটো আপোনালোকে চাব পাৰে 15 Pro Max এর ব্যাটারি হেলথ আছে 90% হোয়াইট কালার হয় টাইটানিয়াম 256GB এটা নতুন ললেতো জানে আপোনালোকে মোটামুটি 130 140 এনেকুৱা দাম আহি যায় মাত্ৰ 1 বছৰ হৈছে এই ফোনটো পাব আপোনালোকে 90000 বাপৰে বাপ চাওকে নতুন কিটানে কিনি আনম ভাই একটাও স্ক্র্যাচ নাই বিল বক্স গতেই পাই যাব সব ফোনৰ কন্ডিশন একটাও স্ক্র্যাচ নাপায় আপোনালোকে A1 কন্ডিশন আছে আরে মজা আপোনালোকৰ আইফোন 13 আচ্ছা বহুত ভিডিও বনাই থাকে যে কৈ থাকে আমি আইফোন 13 দিছো 22000 টকা 23000 টকা কিন্তু আপনি সেই 22000 23000 টকাত মোর দোকানত আইফোন বিচাৰি আহিলে নাপায় 13 কিয় নাপায় কারণ মোর দোকানত আইফোন 13 এর ডিসপ্লে সেন্স না থাকে ব্যাটারি বুস্টিং না থাকে বা কিবা কিবি সেন্স না থাকে এই কারণে 22000 ত নাপায় আপোনালোকে পাবো কিমানত 33500 ত পাবো 33500 একদম অরিজিনাল কন্ডিশনার আছে সব চাব পাৰে এবাউটত যদি যায় আপোনালোকে চাব পাৰে এটো এবাউট 128GB হয় আৰু লগতে ব্যাটারি যদি চাই এই ব্যাটারি হেলথ চাব পাৰে কোনো বুস্টিং কৰা নাই এটো 90% ব্যাটারি 90 তো এই ফোনটো পাই যাব আপোনালোকে 33500 এডাপ্টার কেবল টেম্পার গতেখিনি দি দিয়া যাব এই ফোনটোৰ লগত লগতে একদম অরিজিনাল বক্স পাব আইএমআই একে থাকা মোবাইলৰ লগত সেম বক্স পাব এটো কোনো বেলেগ বক্স নহয় এটো কোনৰে বক্স হয় লাগিলে এইবিলাকো পাই যাব চাও গোটেইখিনি বস্তু আছে ভিতৰত তো এনেকুৱা স্টক মানে বহুত কম আহে আমাৰ তাত 2-1 পিস আহে বাকি কম দামতো আহে 30000 মানত কিন্তু আপোনালোকে এই ফোনটো যদি 22000 23000 টকাত পায় কত নলব কাৰণ 22000 টকাত কোনো আইফোন 13 দিব নোৱাৰে এটো দামে 50000 কেনেকে দিব 22000 হয় হয় হেটো তো এটা ভাল কন্ডিশনৰ ফোন হলে সদায় দামটো বেছি হয় হেটো জি স্টক আৰু কি আছে এনে জি স্টক একদম বাম্পাৰ স্টক দেখাই আছে এবাৰ বাম্পাৰ স্টক কিয়া দেখাই দিয়া দেখাই আছে বাপৰে বাপ 5 পিস স্টক আছে ইয়া 5 পিস আছে 5 পিস সেম মাল একদম ফ্ৰেছ কন্ডিশনৰ মাল Oppo F21 Pro 8GB RAM 128GB মেমৰি 5G ফোন হয় আৰু গটেইটা ফোন একদম ওয়ার্কিং কন্ডিশন আছে চাব পাৰে আৰু এই ফোন কেইটা আহে আপোনালোকৰ ইন ডিসপ্লে ফিঙ্গারপ্রিন্ট সব ফোন অন হৈ আছে এলা প্রাইস কিমান এগলাৰ
এইবিলাকৰ যদি নতুন প্ৰাইচ এই মাত্ৰ ফ্লিপকাৰ্টত সাৰ্চ কৰি দিয়া এমাজন সাৰ্চ কৰি দিয়া মোটামুটি 32000 টকা দেখাব নতুন দাম যদি মই এতিয়া সেকেন্ড হ্যান্ড কব যাও মানে তুমি কোৱাচোন কিমান মান হ'ব পাৰে নতুন দাম 32000 আছে 32000 অনুমান কোৱা কিমান মান হ'ব পাৰে সেকেন্ড হ্যান্ড এটা শুনাৰ দাম কন্ডিশন চাই লাগে কবাত হ'ব কবাত 20000 মান 20000 টকা দৰকাৰ নাই 13500 টকা দিয়ক আৰু 8GB ৰেমৰ কি কোৱা 13000 টকা আৰে মজা দেখোন আল্টিমেট ফিংগাৰপ্ৰিন্ট লাগি আছে চাওক ডিসপ্লে অৰিজিনাল আচ্ছা ইমান কম দামত কাৰণটো কম দামত মাল আহিছে কম দামত দি দিছো যদি 19000 ত আহিল হয় 19500 টাকাত বিক্রি কৰিলো হয় আহিছে আমাৰ তাত 13000 টাকাত বিক্রি কৰিম 13000 আচ্ছা একো তো সেন্স নাই বাকি নাই একো সেন্স নাই সব অৰিজিনাল পাব মই কৈছো 13500 দোকান আহিলে আৰু কিবা এটা ডিসকাউন্ট আপোনালোকক কৰাই দিম দোকান আহি যাওক যদি লাগাতকে বেছি দূৰৰ পৰা আহে আপোনাক যাওক তেল খৰচাও দি দিম কি কোৱা লৈ যাওক ফোন এইবিলাক একদম অৰিজিনাল কন্ডিশনৰ ডিসপ্লে সব ওকে আছে ফোন তেতিয়া আপোনালোকৰ চাই কি আছে ইতেনে হওক জেকে মোবাইল আছে এটা মোবাইল লৈ যা আৰু বিন্দাস মানে গার্লফ্রেন্ডে হওক বা জিউৰ লগত মেসেজ কৰে বিন্দাস এনজয় করতে পারে নাকি নিশ্চয় আৰু আমাৰ এটা ভাল কি আছে আপনি ধৰক এটা ফোন আমাৰ পৰা ললে লৈ পিনে যদি ফোনটো চলাই ভাল না লাগে কিবা প্ৰবলেম পায় সেই ফোনটো আমি এসপ্তাহৰ ভিতৰত ৰিটাৰ্ণ লৈ লওঁ কিছুমান দোকান আছে যেনে ফোন ৰিটাৰ্ণ কৰি নিদিয়ে নিয়াৰ পিছত আমাৰ নতুন মোবাইলটো চলে বেয়া লাগিলেও তুমি ৰাখিব লাগিব কিনাৰ পিছত আমাৰ তাত এনেকুৱা অপচন আছে মোবাইলটো কিনি পিনে লৈ যাও এসপ্তাহত চলে ভাল লাগা নাই স্লো পাইছে হেং পাইছে সেই ফোনটো দি পিনে এটা বেলেগ সেই এমাউন্টতে এটা বেলেগ ফোন লৈ যাও কি কোৱা হিলো সিস্টেম আছে আৰে আল্টিমেট দেখোন ইমান দোকানত ভিডিও বনালো আজি ফার্স্ট টাইম শুনছো এনেকুৱা কথা নাপাই এইটো ফেসিলিটি এসপ্তাহত ফোন চলাইছা বেয়া পাল যদি ভাল না লাগে চলাই এটা বেলেগ লৈ যাব পাৰিব এইটো ফেসিলিটি আছে আই মজা বাকি এনে বৰ্তমান সময়ত যদি এন্ড্ৰইড চাবা যাও এন্ড্ৰইড বুলি ক'লে স্যামসাং এটা মানে নামেই নহয় এটা ইমোশন হৈ গৈছে বহুতে ল'ব বিচাৰে হয় স্যামসাংৰ কি আছে স্যামসাংৰ S20 FE S20 FE আচ্ছা আচ্ছা ঠিক আছে দাম 30000 মান আহে হয় ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট আছে এইটা ফোনতো চাব পাৰে লাগি আছে ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট এটা প্রাইস কিমান হ'ব এইটা ফোনৰ প্রাইস আপোনালোকৰ আহিব নতুন যদি লয় দাম কৈছো 30000 মান আহে তো যদি সেকেন্ড হ্যান্ড লয় এইটা আহি যাব আপোনালোকৰ 13900 টকা আচ্ছা 30000 ফোন 13000 টকা 13900 14000 টকা ডিসকাউন্ট আছে এটা ফিক্স প্রাইস একদম আমাৰ তাত মানে কন্ডিশন কেনেকুৱা থাকে এই ফোনটোৰ জাস্ট অকনমান স্ক্র্যাচ আছে এইবিলাক অকনমান স্ক্র্যাচৰ কাৰণে 12000 ৰাখিছো এই ফোনটো 12000 তো ডিসকাউন্ট আৰু কিবা এটা সৰু ডিসকাউন্ট হৈ যাব জাস্ট এখিনি স্ক্র্যাচৰ কাৰণে এইটো স্ক্র্যাচটো নাই সেইকাৰণে 14500 লিখা আছে এইটো স্ক্র্যাচটো আছে সেইকাৰণে 12000 লিখা আছে জাস্ট এখিনি স্ক্র্যাচৰ কাৰণে আচ্ছা আচ্ছা এখিনি স্ক্র্যাচৰ কাৰণে কিছুমান একো ফৰক নপৰে আপুনি এটোই লৈ ল'ব ন তো জাস্ট 500 মান টকা ডিসকাউন্ট হৈ যাব 14500 লিখা আছে জাস্ট 600 টকা ডিসকাউন্ট হ'ব 13900 টকাত পাই যাব এইবিলাক ফোন আৰু এটা বাম্পাৰ ফোন দেখুৱাইছো S21 আলট্ৰা 256GB হয় 12GB RAM ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট লাগি আছে কাৰ্ভ ডিসপ্লে হয় 5G ফোন একদম বাম্পাৰ কেমেৰা 100x জুম কৰি চন্দ্ৰ লৈ আহিব পাৰে আচ্ছা এই ফোনটো নতুন দাম আছিল আজি পৰা 2-3 বছৰ আগত মিনিমাম 1,00,000 লাখৰ ভিতৰত আচ্ছা তো সেকেন্ড হ্যান্ড কিমানত দিম কোৱা তুমি কোৱা কিমান দামত দিম এইটো ফোন কিমান মানে তোমাক মই কি দাম কম বলে মই মানে যদি কাস্টমাৰ আহে কিমান দামত দিম তুমি কোৱা কাস্টমাৰ আহিলি কিমান দামৰ ফোন বুলি ক'লা ফাজা 1 লাখৰ ওপৰৰ ফোন নতুন ললে 1 লাখ ম্যাক্সিমাম 60-70 নালাগে 60-70 তলত আধা কৰি দিলো 30000 আরে यार মজা 29000 পাই আরে আল্টিমেট চাওক তা মোবাইল S20 29000 মজা ইয়াতে মই টেম্পাৰ লগা খৰচাটো দি দিম আচ্ছা চাৰ্জাৰ দি দিম কভার দি দিম এইটো যে আৰু গাড়ী তেল খৰচো দি দিম গুলো এইটো কভার আনি থৈ আছে যেকিটা দামী মডেল কভার আনি থৈ থাকে কি কোৱা কভার আনি থৈ আছে মই কোৱালিটি চাও একদম সব পাই যাব এইবিলাক দেখা পাইছে আরে মজা চোন সব লগাই ফোন লৈ গলে হল একদম তুমি ইয়াতে মানে জিগলা দাম কৈ আছা মানে শুনি মানে মোৰ বিশ্বাসও হোৱা নাই মানে এনেকুৱা লাগে মই মানে কি শুনি আছো তোমাৰ কোনো বিশ্বাস হোৱা নাই অডিয়েন্সৰ কেনেকুৱা লাগবে পাৰে সেইকাৰণে সুধি দিলো এইটো বিশ্বাস হ'ব লগা কথাই দামটো কিমান মই কমো কোৱা নাই আৰু কিছুমান দোকানীৰ মতে দামটো বেছি হ'ব পাৰে কাৰণ কিছুমান দোকানীয়ে চাব এনেকুৱা কন্ডিশনৰ ফোন কিবা কিবি চেঞ্জ থাকে মোতকে বহুত কম দামতো দি আছে কিছুমানে ভিডিও বনাই বাৰু নাম নকওঁ দোকানৰ কিন্তু তেওঁলোকৰ দোকানৰ ফোন আপোনালোকে যাই চাব আৰু মোৰ দোকানৰ ফোন চাব আহি পিনে এবাৰ চাব ল'ব নালাগে লগ বেলেগ দোকানখনতে মোৰ তাত আহি চাই যাব তো আপনি চালে মোবাইল নলোৱাকে যাব নোৱাৰে একবাৰ চাই ল'ব আহি কিন্তু সেইকাৰণে মানে আপোনালোকে আহো কি চাই আছে মানে ইমানখিনি গ্যাৰান্টিও লৈছে মানে তেল খৰচো দিব আৰু কি লাগে সবখিনি পাই গেলা আহো কাৰণে কি ভিজিট কৰক একবাৰ ওৱান প্লাছৰ কি আছে ওৱান প্লাছৰ বেছি ষ্টক নাই আজি মই দুখিত বেছি ষ্টক দেখাব পৰা নাই দুই পিস মালে আছে দুই পিস আছে নেকি আচ্ছা ব্লু কালাৰৰ এক পিস গ্ৰে কালাৰৰ হয় এইটা নতুন দাম 30000 মান আহি OnePlus Nord 2 এটো হৈছে 8GB ৰেমৰ 128GB এটো 8GB ৰেমৰ 128GB এইটা আহিব আপোনালোকৰ 13300 টকা ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট থাকে চাহদাই আছে জিলকি আছে মোবাইল একদম মোবাইল বাকি জুবিন দা ধৰি লওক এটা মোবাইল ইয়াত পছন্দ হ'ল কিনে মানে গোটাখিনি প্ৰাইস ধৰি লওক একেলগে দিব নোৱাৰে কিছু মানে সো মানে ফাইনান্স হ'ব না মোবাইল কেইটা তাৰ কাৰণে EMI সিস্টেম আছে আচ্ছা আমাৰ ধৰক বৰ্তমান আমাৰ নতুন দোকান ন তাতে অসমত EMI সিস্টেমটো হোৱা নাই হৈ যায় অল অসমতে হৈ যায় কিন্তু সিভিল যাৰ ভাল থাকে একদম বেষ্ট সিভিল আছে সেইবিলাক কৰে গোটেই অসম হৈ যায়
আৰু কিছুমান যদি সিভিল ধৰক একো লোৱা নাই -1 সিভিল আছে আপনি যদি বহুত দূৰৰ পৰা আহে এটা -1 সিভিলত আমাৰ দোকানত মোবাইল নাপাব আমাৰ দোকানৰ ওচৰে পাজৰে 25-30 কিলোমিটাৰৰ ভিতৰত যদি আহে তেতিয়া -1টো পাই যাব ধৰক আমাৰ নতুন দোকান যেহেতু হিমান মেপিংটো দিয়া নাই লাহে লাহে হৈ যাব ইন ফিউচাৰ হলে আমাৰ ওচৰে পাজৰে 01 02 03 04 এইটা পিন কোডৰ যদি কোনোবা হয় ইয়াতে ইএমআই কৰিব পাৰিব যদি সেকেন্ড হ্যান্ড মোবাইল ফাইনান্স সুবিধা আছে আমার তাত সেকেন্ড হ্যান্ড ফাইনান্স সুবিধা আছে ধৰক আপনি 12000 টাকার এটা সেকেন্ড হ্যান্ড ফোন লব আপনার তাত আছে 6000 টাকা তো তেতিয়া কি কৰিব 6000 টাকাটো দি পিনে বাগিয়ে ফাইনান্স কৰি লৈ যাব পাৰিব তাৰ কাৰণে আধাৰ কাৰ্ড পেন কাৰ্ড বেংক পাসবুক আৰু আধাৰ যিটো মোবাইল নাম্বাৰ লিংক থাকে সেইটো লাগিব বাকি সিভিলটো ভাল থাকিব লাগিব সিভিলটো ভাল নাথাকিলে হৈ যাব যদি আমাৰ ওচৰৰ পাজৰৰ কাস্টমাৰ হয় যদি একদম দূৰৰ পৰা আহে একদম আপাৰাসাম কভাৰ পৰা তেতিয়া সিভিল ভাল থাকিলে হৈ যাব নতুন ফোনত কিবা অফাৰ আছে নেকি নতুন ফোনত অফাৰ তেনেকুৱা একো নাই আমি নতুন ফোনত আজিকালি সবে গমে পাওঁ অনলাইনত দাম চাই মানুহে মোবাইল কিনে অনলাইন দামত দিবৰ কাৰণে চেষ্টা কৰি আছো আমাৰ ইমান বেছি নতুন ফোনো নাই লাহে লাহে ভৰাম বুলি ভাবি আছো মাল তেতিয়া মই নেক্সট ভিডিঅ'ত অফাৰটো কৈ দিম এতিয়া মানে মেইনলি অফাৰ নাই অনলাইনত দামতে পাব আৰু এখিনি ফোন মোবাইল লগত যদি এটা কিবা মোবাইলটো লৈ যায় তাৰ লগত কিবা এক্সট্ৰা কিবা বস্তু দিয়ে নেকি এক্সট্ৰা এক্সেসৰিজ নাথাকে সকলোৱে তোমাক যদি মোবাইলৰ লগত আহে আমি ফোনটো কিনাওতে যদি ফোনটোৰ লগত চাৰ্জাৰ কেবল সব আহে আমি এইখিনি দি দিও আৰু নাহিলেও আমি কেবল একডাল প্ৰভাইড কৰো আমাৰ ফালৰ পৰা যদি টাইপ সি হয় টাইপ সি দি দিও আৰু এই নরমাল হয় নরমাল দি দিও গোটেইখিনি কেবল সেবল দি দিও আৰু এডাপ্টাৰটো নাহে তথাপি আমি কিবা দাম ধৰি মিলাই দিও আৰু ধৰক তুমি দোকানত এনি টাইম থাকা না বাকি কিছুমান তোমাৰ সাবস্ক্ৰাইবাৰ আহিব মানে তোমাক লগ কৰিব হেনেকে তুমি সাবস্ক্ৰাইবাৰ যদি আহে তো যদি মই লগ না পাব সকে মোৰ বহুত বেছি বেয়া লাগে আমাৰ এই ৰুবি মেডাম আছে আচ্ছা আচ্ছা তো এসে আমাৰ বাইদেউ আছে একদম মাস্কটো খুলি দিয়া তো ৰুবি মেডাম থাকে মই তো থাকোৱে সদায় থাকো আচ্ছা আচ্ছা মই যদি নাথাকো তাই থাকিব মই নাথাকিলে মোৰ কামখিনি গতাই তাইয়ে কৰি দিব মই যদি লগ পাবৰ ভাল লাগে আপোনাৰ লগত দোকানত আহে কিবা এটা ভাবি পিনে কৰিব আহে কিছুমান তো লগ পালে বহুত ভাল লাগে আৰু নাপালে তাই গতেখিনি কৰি দিব আচ্ছা যদি জুবিনদা নাথাকে এসে আমাৰ ৰুবি বাইদেউ থাকিবা একদম মজা আৰু এটা টেবলেটটো আছে আমাৰ তাত এইটো বক্স চাব পাৰে এই টেবলেটটো আমি দোকানৰ কাৰণে আনিছিলো মাত্ৰ 5 মাহ হৈছে আমাৰ মানে বহুত ডাঙৰ হৈ যায় সাইজত চলাব দিগদাৰ হয় কিছুমানে যদি পঢ়িবৰ কাৰণে লগাব বিচাৰে লগাব পাৰে সিম লগাব পৰা টেবলেট 64GB স্যামসাং ট্যাব এই নাই নতুন দামে আর 16000 মান আছে এটো আপোনালোকে পাই যাব মাত্ৰ 10000 টাকা 5 মাহ হৈছে মাত্ৰ 10000 টাকা আই মজা বাকি বহুতে হয়তো লোকেশনটো নাজানিব পাৰে তো লোকেশনটো কৈ দিবা তুমি লোকেশনটো কৈ দিছো মই কোন প্ৰথমে এটা কথা কৈছো আমাৰ ডেলিভাৰি अवेलेबल আছে আচ্ছা হোম ডেলিভাৰি হয় নেকি অল ইন্ডিয়া আচ্ছা যদি লব বিচাৰে অল ইন্ডিয়া ডেলিভাৰি হৈ যাব এই নাম্বাৰটো আছে বা ডেসক্ৰিপচনটো দিয়া থাকিব স্ক্ৰিনতো আহি আছে নাম্বাৰটো কন্টাক্ট কৰিলে হ'ল ফুল পেমেন্ট কৰাৰ পিছত হোম ডেলিভাৰি পাই যাব একো প্ৰবলেম নাপায় আৰু 2 দিনৰ ভিতৰত ডেলিভাৰি পাব আৰু যদি দোকানত আহি লব বিচাৰে তো ফোন কৰিলে মই এড্ৰেছটো দি দিম কৈ দিম আপোনালোকক আৰু যদি মেপত মাৰে গুগল মেপত জেকে মোবাইল শপ এই নামটো সার্চ কৰিলে হ'ল জেকে মোবাইল শপ আচ্ছা এই নাম মাৰিলে আপোনালোকে পাই যাব গুগল মেপত আৰু এড্ৰেছটো কৈ দিছো বংশৰ তিনিআলি হয় আমাৰ এখানিৰ নাম ওয়ালগনি সাইডত আহিলে ইয়াতে দোকান পাম মই বাৰু সকলোখিনি ডেসক্ৰিপচনত দি দিম তো মজা তো বহুত বেছি ভাল লাগিল বাকি আজি একবাৰ আহিলো সেট ওপেনিংটো আহান হ'ল তো বাকি লাষ্টত কি কবা তুমি এতিয়া এটাই কম আপোনালোকে মোৰ দোকান বুলি নহয় যাৰ দোকানতে মোবাইলটো কিনে কেৱল চাই ল'ব যদি এটা দামৰ বস্তু একদম বেছি কম দামতে দি আছে অলপ সন্দেহ থাকে সেই বস্তুটো অলপ ভাবি চিন্তি চাই ল'ব মোৰ দোকান বুলি নহয় যাৰ দোকানতে নলক যদি ভাবে যে অলপ দাম ভৰলো নেকি যদি দাম ভৰলো বুলি মনত আইছি আপুনি সঁচাকৈ এটা ভাল বস্তু পাইছে যদি বহুত কম দামত পাইছি তেতিয়া আপুনি সেই বস্তুটো চেটিছফাইড হ'ব নোৱাৰে 2 মাহ পিছত হলে প্ৰবলেম ওলাব ঠিক আছে বাকি বহুত বেছি ভাল লাগিল দিয়া নেক্সট লগ পাম বাকি ভিডিঅ' সুইকিতে সামৰি মাৰো বাকি এন্ডিংটো তুমি কৈ দিয়া তোমাৰ ভাল পাই এইখিনি সমাপ্ত কৰিছো সোনকালে নেক্সট ভিডিঅ' আমি একেলগে বনাম একদম নিশ্চয় নেক্সট ভিডিঅ' একদম বিদায় গাইস বাই বাই ঠিক আছে নিশ্চয়